আমাৰ কংগ্ৰেছ দলৰ মই জানিব খুজিছোঁ আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেতিয়াৰ পৰা আমাৰ কংগ্ৰেছ দলৰ মুখপাত্ৰ হ'ল। তেওঁক মই সুধিব খুজিছোঁ, আপোনালোকৰ পৰাও মই জানিব খুজিছোঁ তেওঁক নতুনকৈ মুখপাত্ৰ দিলে নেকি কংগ্ৰেছ দলৰ, যে তেওঁ কংগ্ৰেছ দলৰ হৈ কথা কৈছে। কংগ্ৰেছ দলৰ হৈ তেওঁ আমাৰ কংগ্ৰেছ দলৰ কথা আমি ক'ম। হিমন্ত বিশ্ব কোন? তুমি নিজৰ, মই সিদিনাও কৈছোঁ, তুমি নিজৰ পাৰ্টিটো চোৱা, নিজৰ পাৰ্টি তুমি চম্ভালা, তুমি আবুল তাবুল বলকিব নালাগে। কংগ্ৰেছ দলৰ কথা চিন্তা কৰিবলৈ কংগ্ৰেছ দল আছে, কংগ্ৰেছ দলে কৰিব। কংগ্ৰেছ দুৰ্বল নেকি? কেনেকৈ দুৰ্বল কেনেকৈ? আমি দুৰ্বল নহয়, মনে মনে ভাবি ল'লেতো নহ'ব। হিমন্ত বিশ্ব শৰ্মাই কিছুমান সপোন দেখি আছে, সেই সপোনত তেওঁ নিজে মনে মনে ভাবি লৈছে দুৰ্বল বুলি। আমি কংগ্ৰেছ দল সম্পূৰ্ণৰূপে আমি সবল আৰু সাজু হৈছোঁ আৰু আমি বদ্ধপৰিকৰ, আমি অংগীকাৰবদ্ধ হৈছোঁ। অসমৰ ৰাইজ অংগীকাৰবদ্ধ হৈছে যে ২৬ত যিকোনো মূল্যৰ বিনিময়ত বিজেপিক উৎখাত কৰি অসম বিজেপিৰ কবলৰ পৰা মুক্ত কৰা হ'ব। নাই, আমিতো প্ৰধানমন্ত্ৰীটো আপোনাৰ জানে এটা পৰিভ্ৰমী চৰাইৰ দৰে তেখেত আহিছে, আমি ভাল পাইছোঁ। কিন্তু আমি লগতে এইটোও প্ৰশ্ন কৰোঁ যে বিপদৰ সময়ত তুমি কিয় নাহা, আপুনি কিয় নাহে? এই যে যোৱা বানপানী হৈ গ'ল, যোৱা জুন জুলাই আগষ্ট মাহত যি প্ৰলয়ংকাৰী বানপানী হ'ল, না অমিত শ্বাহ আহিল না নৰেন্দ্ৰ মোদী আহিল। বিপদৰ সময়ত নাহে। এতিয়া বিহু চাবলৈ আহিছা, তুমি ঝুমুৰ নৃত্য চাবলৈ তুমি আহিছা, কিন্তু অসমীয়া মানুহৰ যিটো দুখ দুৰ্দশা, আমি যে বানপানীত ককবকাই যেতিয়া আছিলোঁ, মাথাউৰিত যেতিয়া আমাৰ মানুহ আছিলে গৰাখহনীয়া হৈ, তেতিয়া কিন্তু আপোনালোক নাই, তেতিয়া আপোনালোক নাহে। এতিয়া প্ৰশ্ন হৈছে, আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি এইটোৱেই প্ৰশ্ন কৰিব খুজিছোঁ যে আপুনি যিমানবাৰেই অসমলৈ নাহক কিয়, অসমৰ ৰাইজে কিন্তু এটাকৈ 14 চনৰ পৰা আপোনাৰ প্ৰত্যেকটোৰ হিচাপ অসমৰ ৰাইজে ৰাখিছে। আপুনি কেনেধৰণে অসমৰ ৰাইজক প্ৰতাৰণা কৰিলে, আপুনি কথাই প্ৰতি কৈছিলে এ ফৰ আছাম, কিন্তু আজি এ ফৰ আছামৰ ঠাইত আপুনি আছাম একেবাৰে ভাৰতবৰ্ষৰ তললৈ নিলে। আপুনি আমাৰ জনমূৰি আয়ৰ বেলিকা তললৈ নিলে, শিক্ষাৰ বেলিকা তললৈ গ'ল, মহিলাৰ অপৰাধৰ বেলিকা অসম আটাইতকৈ ওপৰলৈ আহিলে। গতিকে সকলো ক্ষেত্ৰতে আজি শিশুৰ নিউট্ৰিশ্যনৰ বেলিকা, স্কুলৰ ড্ৰপ আউটৰ বেলিকা, সকলোতে আজি ভাৰতবৰ্ষৰ ভিতৰত অসম আটাইতকৈ তলত। কৈছা এ ফৰ আছাম আটাইতকৈ আগত আনিবা, কিন্তু নিচা আটাইতকৈ তলত। গতিকে ইয়াৰ উত্তৰ আৰু আমাৰ গোটেই অসমৰ স্বাভিমান তুমি ধ্বংস কৰিলা। আমাৰ মাটি, আমাৰ খিলঞ্জীয়া মানুহৰ মাটি আজি তুমি লাখ লাখ বিঘা আজি মাটি তুমি আদানী আৰু আম্বানীক দিলা, পাহাৰ পৰ্বত সকলোতে। গতিকে এই গোটেই কথাবিলাকৰ এটাকৈ হিচাপ আমাৰ ২৬ত অসমৰ ৰাইজে ল'ব। সেইটো বিজেপিয়ে কোৱাটো নালাগে নহয়, কাৰ্যই কোনটো প্ৰমাণ কৰিছে সেইটোহে লাগে। কাৰ্যই প্ৰমাণ কোনটো কৰিছে? কংগ্ৰেছে অসম চুক্তি কৰি, যি অসম চুক্তি সদৌ অসম ছাত্ৰ সন্থাই স্বাক্ষৰ কৰিছে, সেই অসম চুক্তিত কংগ্ৰেছে স্পষ্ট কৰি দিছে যে 1971 চনৰ 25 মাৰ্চৰ পিছত এজনো বাংলাদেশী বিদেশী অসমত থাকিব নোৱাৰিব, স্পষ্ট কৰি দিছে। তাৰপিছত ইয়াক উলংঘা কোনে কৰিছে? ইয়াক উলংঘা বিজেপিয়ে কৰিছে। কা আইনখন আনি বিজেপিয়ে উলংঘা কৰিলে, আৰু এতিয়া এইজন বাংলাদেশী MLA যদি হয়েই হাইকোৰ্টে দিব। গতিকে এইবিলাকতো বিজেপিহে উলংঘা কৰিছে, আমি নাই কৰা নহয়। নাই, সেইটোতো হয়েই। এইটো বিজেপি দলৰতো কোনো তেনেকুৱা ধৰণৰ এটা স্পষ্ট দৃষ্টিভংগী নাই, এটা স্পষ্ট স্থিতি নাই। যি তেওঁলোকে শ্বহীদ স্মাৰক কৰিছে, অসমৰ 860জন শ্বহীদৰ প্ৰতি তেওঁলোকে আন্দোলনত তেওঁলোকে শ্ৰদ্ধা জনাইছে, কিন্তু এই শ্বহীদসকলৰে আত্মাক তেওঁলোকে অশান্তি দিছে। এই শ্বহীদসকলকে অপমান কৰিছে। কা আইনখন আনি এই গোটেই শ্বহীদসকলকে অপমান কৰিছে। গতিকে এইটো বিজেপিৰ, এইটো হৈছে দুমুখীয়া, এটা সদায় দুমুখীয়া চৰিত্ৰত বিজেপি চলি আছে, আৰু লাহে লাহে ৰাইজে কথাবিলাক বুজি পাইছে।